আজি আমাৰ জেহেনীয়া মজলীয়া বিদ্যালয়ত শিশুসকলক ছাত্ৰ ছাত্ৰীসকলক আজি আমি বাস্তৱসন্মত জ্ঞান, সংখ্যাৰ ধাৰণা, বজাৰৰ ধাৰণা আৰু তেওঁলোকৰ যি মানে কথোপকথন আৰু সমাজৰ যি মানে ধাৰণা, এই ধাৰণা দিবৰ বাবে বাস্তৱসন্মত ধাৰণা দিবৰ বাবে আজি আমি জেহেনীয়া মজলীয়া বিদ্যালয়ত আমি শিশু বজাৰ অনুষ্ঠিত কৰিছোঁ। আৰু মানে এই বজাৰ আমি এনেকুৱা অদ্ভুতপূৰ্ব সঁহাৰি পাইছোঁ যে মানে তেওঁলোকে উৎপাদিত, তেওঁলোকৰ ঘৰত উৎপাদিত থলুৱা শাক পাচলি পৰা আদি কৰি চাউল আদি বিভিন্ন বস্তু ইয়াত আনিছে আৰু ইমান মানে অভূতপূৰ্ব গ্ৰাহকৰ ভিৰ হৈছে, খুব ভাল লাগিছে। আৰু ইয়াৰ দ্বাৰা তেওঁলোক সাংঘাতিক ধৰণে মানে উপকৃত হ'ব, তেওঁলোকে সংখ্যা জ্ঞান পাব, তেওঁলোকৰ গণিতৰ ধাৰণাটো এইটো মানে প্ৰেক্টিকেলি তেওঁলোকে পাব। টকা পইচাৰ হিচাপ, তাৰপৰা মানুহৰ লগত কেনেকৈ মানে ব্যৱহাৰ কৰিব লাগে, কথোপকথন কেনেকৈ কৰিব লাগে, ইয়াৰ বাস্তৱসন্মত জ্ঞান পাব। আমাৰ স্কুলত আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবৰ কাৰণে ইয়াতে সমবেত হৈছে। এখন বজাৰ আমি ছাত্ৰ ছাত্ৰীসকলক সৰুৰে পৰা যাতে এই যি আৰ্থসামাজিক দিশ, এই আৰ্থসামাজিক দিশৰ কেনেকৈনো উন্নতি সাধন কৰিব পাৰি তাৰ এটা আমি শিক্ষা দিব বিচাৰিছোঁ। আৰু ইয়াৰ লগত আমাৰ বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী জড়িত হৈ আছে। ইয়াৰ দ্বাৰা আমি এটা বস্তু বাৰ্তা দিব বিচাৰিছোঁ যে পথাৰ আৰু বজাৰ আমাৰ হাতত থাকিব লাগে। সঁচাকৈ আমাৰ অসমীয়া সমাজত আমাৰ বিশেষকৈ যিসকল মানে থলুৱা ব্যক্তি, এইসকলে কি হয়, তেওঁলোকে পথাৰখন চিনি পায় কিন্তু বজাৰ চিনি নাপায়। এই বজাৰৰ কাৰণে আগ্ৰহী হয়, তাৰ বাবে আমাৰ এই চমু প্ৰয়াস। এতিয়া যিবোৰ মানে বতৰৰ পাচলি আছে, লাই শাক, লফা শাক, নেমু টেঙা আছে, আপোনাৰ ৰবাব টেঙা আছে, অমিতা আছে, যিসকল আমাৰ মানে কল ইতিমধ্যে বস্তু প্ৰায় বিক্ৰী শেষ হৈ গৈছে। কল আছে, কল বিভিন্ন কল, জাহাজী কল আছে, চেনী কল আছে, কাঁচকল আছে। তাৰ উপৰিও এতিয়া আমাৰ যিবোৰ মানে নতুন খেতি যেতিয়া হৈছে, চাউলো ইয়াত বিক্ৰী কৰা দেখা গৈছে। গতিকেলৈ ইমানেই। আজি আমাৰ জেহেনীয়া মজলীয়া বিদ্যালয়ত শিশু বজাৰ অনুষ্ঠিত কৰা হৈছে। আৰু শিশু বজাৰৰ যোগেদি আমি এইটোৱে বাৰ্তা দিব বিচাৰিছোঁ যাতে ছাত্ৰ ছাত্ৰীসকল কেনেকৈ স্বাৱলম্বী হ'ব পাৰে আৰু পুথিগত বিদ্যাই যে যথেষ্ট নহয়, তেওঁলোকে যাতে বাস্তৱসন্মত বিদ্যাও গ্ৰহণ কৰিব পাৰে আৰু তেওঁলোকৰ কমিউনিকেশ্যন স্কিলটো কেনেকৈ মানুহৰ লগত ব্যৱহাৰ, আচৰণ, এই সকলোখিনি শিকিব। আৰু টকা পইচাৰ হিচাপ তেওঁলোকে ইয়াৰ পৰাই শিকিব পাৰিব। মানে গণিতৰ জ্ঞান তেওঁলোকে ভালদৰে পাব বুলি আশা ৰাখি আজি আমি এই শিশু বজাৰ অনুষ্ঠিত কৰা হৈছে। আৰু আমি এই শিশু বজাৰত ৰাইজৰ যথেষ্ট সহায় লাভ কৰিছোঁ আৰু এই ক্ষেত্ৰত ল'ৰা ছোৱালীসকলেও, আমাৰ ছাত্ৰ ছাত্ৰীসকলেও বহুতো উৎসাহিত হৈছে বুলি ভাবিছোঁ।